নমস্কাৰ সমূহ দৰ্শক বন্ধু বান্ধৱীক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। মই যোৱাকালি এই চেনেলত এটা কমিউনিটি পোষ্ট মই দিছিলোঁ আৰু সেই কমিউনিটি পোষ্টটোত 4500 যি LPUPৰ যি নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু মই তাতে NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে বিভাগীয় কৰ্তৃপক্ষক এটা গুহাৰি জনাইছিলোঁ, যিহেতুকে 5500টো প্ৰায় 80% NISৰ পৰা DLED কৰা প্ৰাৰ্থীয়ে বঞ্চিত হ'ল আৰু সেইটোত গুৱাহাটী হাইকোৰ্টৰ ডাবল বেঞ্চৰ এটা কেছ চলি আছে আৰু 4500টো যিহেতুকে গোটেইকেইটা ইন চাৰ্ভিচ প্ৰুফ অৰ্থাৎ ইউডাইছটো 80-90% NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলৰ ইউডাইছৰ সমস্যা। সেয়েহে ইউডাইছটো নথকাৰ বাবে বা ইউডাইছৰ ৰেকৰ্ডছত নামবিলাক নথকাৰ বাবে 4500 যি ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনত NISৰ প্ৰাৰ্থীসকলক মাতা নাই আৰু মই সেয়ে যিহেতুকে তেওঁলোকৰ বয়সটো শেষ হৈছে এটা গুহাৰি জনাইছিলোঁ যে যদি গুৱাহাটী হাইকোৰ্টৰ ৰায়টো অহালৈকে পাৰিলে স্থগিত ৰাখে নেকি, এইটো গুহাৰি জনাইছোঁ। আৰু গুহাৰি জনোৱাটো সেইটো প্ৰতিজন নাগৰিকৰে নিজৰ সমস্যা নিজক ন্যায় পাবৰ কাৰণে গুহাৰি জনোৱাটো, বিভাগীয় কৰ্তৃপক্ষক গুহাৰি জনোৱাটো, মাননীয় মুখ্যমন্ত্ৰীক গুহাৰি জনোৱাটো প্ৰত্যেকৰে অধিকাৰ আছে। এই কথাখিনি কওঁতে সেইসকলৰ গা জ্বলি পকি উঠিছে। মানে NIS DLED বুলি ক'লে মানে এলাৰ্জি উঠে এচামৰ আৰু খুব ভয় কৰে। সেয়েহে এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে যোৱাকালি কমিউনিটি পোষ্টটো কঠোৰ মন্তব্য কৰাৰ লগতে হয়তো তেওঁলোকে ভয়তে এই চেনেলটোক ৰিপৰ্ট মাৰিছে যাতে চেনেলটো নাইকিয়া হওক, কাৰণ এই চেনেলটোৱে কোনো কাৰণত কাৰো বেয়া চিন্তা কৰি পেলাই আগবাঢ়ি যোৱা নাই। যিহেতুকে NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকল অন্যায় কৰা হৈছে, এইটো সাংঘাতিক ধৰণে অন্যায় কৰা হৈছে। সেই অন্যায়ৰ পৰা সেইসকলক উদ্ধাৰ কৰিবৰ কাৰণে এই চেনেলৰ জৰিয়তে সত্য কথাবিলাক উপস্থাপন কৰি থকা গৈছে। আৰু যোৱাকালি যিসকলে সেই কমিউনিটি পোষ্টটোত দেখি গা জ্বলি পকি উঠিছিল যে চাকৰিটো খাই দিব যদি এই মেছেজটো ভাইৰেল হৈ থাকে, আৰু সেইসকলক মই প্ৰত্যাহ্বান জনাইছোঁ, বিনয়ভাৱে মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকৰ যদি সৎ সাহস আছে, আপোনালোকে যদি সঁচাই যদি বীৰ পুৰুষ হয়, আপোনালোকে যদি খুব কথা জানে বা খুব চোকাই হয় আপোনালোকে, তেতিয়াহ'লে আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে যিকেইটা শব্দ বাক্য কমিউনিটি পোষ্টৰ প্ৰতিক্ৰিয়া হিচাপে আপোনালোকে কমেণ্টত দিছিলে, সেই কমেণ্টকেইটা আপোনালোকে এটা ষ্টুডিঅ'ত মোক মাতক, মই 24 ঘণ্টাই মই সাজু আছোঁ আৰু আপোনালোকে সেই কমেণ্টকেইটা তাত কওক, গোটেই অসমৰ ৰাইজে আপোনাক আৰু মোক চিনি পাওক। মই পুনৰ কৈছোঁ, মই সেইসকলক প্ৰত্যাহ্বান জনাইছোঁ যিসকলে যোৱাকালি সেই কমিউনিটি পোষ্টটোৰ এগেইনষ্টত অশ্লীল মন্তব্য ইয়াত আগবঢ়াইছিল আৰু ভয়তে তেওঁলোকে মোৰ এই চেনেলটো ৰিপৰ্ট মাৰি উৰাই দিবলৈ তেওঁলোকে অপচেষ্টা কৰিছিল। সেইসকলক মই চেলেঞ্জ কৰিছোঁ, আপোনালোকে ষ্টুডিঅ'ত মোক মাতক আৰু আপোনালোকে সেই মেছেজবিলাক আপোনালোকে কওক লাইন বাই লাইন, মই সাজু আছোঁ। যোৱাকালি বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছিলে, কিন্তু তাৰ ভিতৰতে মই দুটামান কমেণ্টৰ মই উত্তৰ দিব বিচাৰিছোঁ। এতিয়া এগৰাকীয়ে উল্লেখ কৰিছে যে মই চকু চৰহা, কাৰোবাৰ উন্নতিটো মই মানে ভাল নাপাওঁ, কোনোবাই সংস্থাপন হোৱাটো মই নিবিচাৰোঁ। এতিয়া মই যিজনে এই বাক্যটো কৈছে যে কাৰোবাৰ উন্নতিত ভাল নাপাওঁ, কোনোবাই চাকৰি পোৱাটো নিবিচাৰোঁ, তেতিয়াহ'লে তেওঁক ক'ব বিচাৰিছোঁ যে আপুনি তাতকৈ বেছি চকু চৰহা। কাৰণ আপুনি হয়তো জানে নে নাজানো, NISৰ পৰা যিসকল লোকে DLED কৰিছিলে, NISটো ক'ৰ পৰা অহা বুলি ভাবিছে? NISটো এটা ওৱান টাইম কোৰ্চ আছিলে, ভাৰত চৰকাৰে সেইটো লৈ আহিছিলে। গোটেই ভাৰতবৰ্ষৰ অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক প্ৰশিক্ষণ দি পেলাই শিক্ষাৰ মানদণ্ডটো উন্নত কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ মাননীয়
মানৱ সঞ্চালন বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৰাজ্যসভাৰ লোকসভাত এখন বিল পাছ কৰিছিলে আৰু সেই বিল পাছ কৰাৰ পাছত সেই NISDLED কোৰ্চটো গোটেই ভাৰতবৰ্ষতে কৰাইছিলে আৰু সেই কোৰ্চটো আছিলে 2 বছৰীয়া। যিহেতুকে শিক্ষক শিক্ষয়িত্ৰীসকলে যিহেতুকে শিক্ষকতা কৰি আছে, তেওঁলোক যিহেতুকে কৰ্মৰত, সেইকাৰণে 18 মাহত তেওঁলোকক সেই কোৰ্চটো শেষ কৰাইছিলে। সেইটো কাৰণে বহুতে ক'ব বিচাৰে যে 18 মান্থ কোৰ্চ, আচলতে সেইটো 18 মান্থ কোৰ্চ নহয়, 2 বছৰীয়া কোৰ্চ হয়। আৰু সেই একেখিনি সময়তে কিন্তু SCRT ODL কোৰ্চটো অসম চৰকাৰে কৰাইছিলে। কোনোবাই NISৰ পৰা কৰিছিলে, কোনোবাই SCRTৰ পৰা কৰিলে। এতিয়া SCRT সকলৰ পৰা কিন্তু কোনো ধৰণৰ ইনচাৰ্ভিচ প্ৰুফ নিবিচাৰিলে। এতিয়া হয় NISৰ পৰা কোনোবা হয়তো ফ্ৰড তেনেকুৱা মানে প্ৰাৰ্থী NISৰ পৰা স্কুলত কৰ্মৰত নোহোৱাকৈ হয়তো DLEDটো কৰিব পাৰে, কিন্তু SCRTৰ পৰা কি নোৱাৰে বুলি ভাবিছে নেকি? SCRTৰ পৰাও বহুতে কৰিছে। সেইটো কোনে কৰিছে কোনে কৰা নাই সেইটো চাওক, পৰীক্ষা নিৰীক্ষা কৰি চাওক। যিসকল ফেক তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰক, আমাৰ ক'ব লগা নাই। কিন্তু যিসকলে NISৰ পৰা আজি সেই NISৰ পৰা DLED কৰিয়ে বহুতে শিক্ষকতা কৰি আছে, আজি এইখিনি সময়ত এই মানুহখিনিক এনেকুৱা এটা অৱস্থা কৰিছে, যিখিনি মানুহ সেইখিনি সময়ত NISৰ পৰা DLED কৰিছে, এটা নিৰ্ভয় প্ৰদান কৰিছিলে। সেইখিনি সময় NISৰ চেয়াৰমেনে সেইখিনি সময়ত নিৰ্ভয় প্ৰদান কৰিছিলে যে আপোনালোকৰ সেই NISৰ পৰা যিখন DLED চাৰ্টিফিকেট আপোনালোকে ল'ব, সেইখন ভাৰতবৰ্ষৰ যিকোনো জেগাত আপোনালোকে গভমেণ্টে হওক বা যিকোনো জেগাত আপোনালোকে শিক্ষকতা কৰিব পাৰিব। তেনেধৰণৰ অভয় প্ৰদান কৰাৰ কাৰণে বহুতে সেইখিনি সময়ত সময়, টকা পইচা, শাৰীৰিক মানসিক গোটেইখিনি প্ৰয়োগ কৰিছিলে। আজি সেইখিনি কৰাৰ পাছত এতিয়া যদি এই মুহূৰ্তত যদি সেই লোকসকলক বঞ্চিত কৰি পেলাই এই চাৰ্টিফিকেটখন ভেলিড নহয় বুলি কোৱা যায়, তেতিয়াহ'লে এই মানুহখিনি অন্যায় কৰা হৈছে নে নাই? আপোনালোকে এই কথাটো জানে নে নাজানে? বিচাৰ বিবেচনা নোহোৱাকৈ আপোনালোকে কিছুমান কথা নক'ব। তেতিয়াহ'লে এই মানুহখিনি যে সেইখিনি সময়ত যাৰ বয়স আছিলে, যিসকলে NISৰ পৰা ৰেগুলাৰৰ পৰা DLED কৰিব পাৰিছিলে, সেইসকলে নিৰ্ভয় প্ৰদান কৰাৰ কাৰণে সেইসকলে NISৰ পৰা DLED কৰি ৰেগুলাৰৰ পৰা DLED নকৰিলে। যদি নিৰ্ভয় প্ৰদান নকৰিলেহেঁতেন, তেতিয়াহ'লে সেই লোকসকল যিসকলৰ বয়স আছিলে তেওঁলোকে ৰেগুলাৰৰ পৰা DLED কৰিলেহেঁতেন। আজি এইখিনি যে এই মানুহখিনি বয়সখিনি যে খালে, তাৰ কাৰণে জগৰীয়া কোন? তাৰ কাৰণে জগৰীয়া নিশ্চয় সেইখিনি সময়ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, সেইখিনি সময় সেইখন চৰকাৰ। আৰু যিহেতুকে সেই একেখন চৰকাৰে বৰ্তমান সময়ত চলি আছে, তেতিয়াহ'লে এই কথাবিলাক এই চৰকাৰখনক উদঙাই দিয়াটো, প্ৰকৃত সত্যটো উদঙাই দিয়াটো কি আমাৰ কি দায়িত্ব নাই? আমাৰ কৰ্তব্য নহয় সেইটো? তাৰমানে কি NISৰ পৰা কৰা NISৰ পৰা যিসকলে DLED কৰিলে সেইসকল তাৰমানে কি এইখন ভাৰতবৰ্ষৰ নাগৰিক নহয় নেকি? তেওঁলোকে চাকৰি এটা পাব নালাগে নেকি? তেওঁলোকৰ এখন সংসাৰ নাই, তেওঁলোকৰ পৰিয়াল নাই? সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ সেইজনক যে আপুনি আটাইতকৈ চকু চৰহা, যাৰ কাৰণে আপুনি কেৱল নিজৰ স্বাৰ্থটোৰ কথা চিন্তা কৰিছে। আজি NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলে যি কৈ আছে, আজি স্থগিত ৰাখিব কোৱা কাৰণটো কি? স্থগিত ৰাখিলে যিসকলৰ ভেৰিফিকেশ্যনত নাম আহিছে, যিসকলৰ কাট অফে ঢুকি পাইছে, তেওঁলোকৰ চাকৰিটো পাবই। স্থগিত ৰাখিলেও চাকৰিটো পাব, স্থগিত নাৰাখিলেও চাকৰিটো পাব। কাৰণ আপোনালোক যিসকলৰ কাট অফ কভাৰ কৰিছে, আপোনালোকে 2 মাহৰ পাছত 3 মাহৰ পাছত বোলে আপুনি মেৰিটত আছে, তেতিয়া আপুনি ভয় খাবলগীয়া কথাটো কি আছে? আপোনাৰ যদি ভাল মানসিকতা থাকিলেহেঁতেন, আপুনি যাক চকু চৰহা বুলি কৈছে, আপোনাৰ যদি ভাল মানসিকতা থাকিলেহেঁতেন নহয়, আপুনি নিশ্চিতভাৱে সমৰ্থন কৰিলেহেঁতেন। আপুনি আটাইতকৈ বেছি চকু চৰহা, যাৰ কাৰণে সেই দুৰ্ভগীয়া এই NISৰ মানুহখিনিক আপুনি চাকৰি এটা পোৱাটো বিচৰা নাই। আপোনালোক আচলতে স্বাৰ্থপৰ হয়। আপুনি ভাবিছে নেকি যে মই একো তথ্য নোহোৱাকৈ মই এই কথাখিনি কৈ আছোঁ? আৰু এজনে লিখিছে, মোক ক'ত পাম, মোক ক'ত লগ পাম সেইটো সুধিছে। মই আপোনাক ক'ব বিচাৰোঁ, যিজনে মোক লগ পাব বিচাৰিছে, আপোনাক মই ষ্টুডিঅ'ত লগ পাব বিচাৰোঁ। আপোনাৰ যদি সৎ সাহস আছে, আপোনাক মই ষ্টুডিঅ'ত লগ পাব বিচাৰোঁ। এই কথাখিনি ষ্টুডিঅ'ত আলোচনা কৰিম। মই আপোনাকো চেলেঞ্জ কৰিছোঁ। আৰু কেইজনমানে কৈছে যে UDAS নাই, ডাইচ ৰেকৰ্ডছ নাই, চাকৰি ক'ত দিব? চাকৰি দিছেই, 5500টো চাকৰি পাইছে। আপোনালোকে হয়তো নাজানে যে প্ৰাইভেট স্কুল এখনত UDAS কোডটো কেনেদৰে পায়, কেতিয়া দিয়ে? আজি পৰ্যন্ত এনেকুৱা প্ৰাইভেট স্কুল আছে, এতিয়ালৈকে সেই বিদ্যালয়খনত UDAS কোডটোৱে পোৱা নাই।
ইউডাইচ কোডটো কি নিজে বনাই লোৱা বস্তু নেকি? নিজে বনাই লোৱা বস্তু হোৱাহেঁতেনতো ভালেই আছিলে। ইউডাইচ কোডটো কোনে দিয়ে? সেইটো আপোনালোকে সেই সামান্য জ্ঞান কোনো আপোনালোকৰ নাই নেকি? আপোনালোকে হয়তো নাজানে যে ইন ছাৰ্ভিচ প্ৰুফ বাকী যিমানবিলাক ইন ছাৰ্ভিচ প্ৰুফ বিচাৰিছে সেইখিনিত ক'ব লগা কোনো কথা নাই। কিন্তু যিটো ইউডাইচ ৰেকৰ্ডছ, সেই ইউডাইচ ৰেকৰ্ডছটো বা ইউডাইচটো NISৰ পৰা DLED কৰা প্ৰায় 90% মানুহৰ সমস্যা আছে। আৰু এনেকুৱা কঠোৰ কৰি দিছে যে 10/8/2017 আগত হ'ব লাগিব। 10/8/2017 আগত থকা ইউডাইচটোহে হ'ব। আৰু ইতিমধ্যে 10/8/2017 পাছত অনলাইনত মানে ইউডাইচ ৰেকৰ্ড, তাৰ আগত অফলাইন আছিলে। এতিয়া অফলাইনত যদি স্কুল অফিচত যদি যোৱা যায়, BO অফিচত যদি যোৱা যায়, তাত কি কয় যে অফলাইনত আমাৰ ৰেকৰ্ডছ পাতি নাই। খুব কম সংখ্যক বিদ্যালয়ৰ ৰেকৰ্ডছ, অফলাইনৰ ৰেকৰ্ডছ BO অফিচত আছে। প্ৰায়বিলাক বিদ্যালয়ৰ ৰেকৰ্ডছ BO অফিচত পোৱা নাযায়। আৰু সেইটো ইউডাইচ কোডটো সেইখিনি সময়ত মেণ্ডেটৰী নাছিলেই। মেণ্ডেটৰী হৈছে 2025 চনৰ পৰা। 2025 চনত ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা অৰ্ডাৰ দিছে। তাৰমানে কি? অৰ্ডাৰ দিয়া মানে কি? তাৰমানে আগতে ইউডাইচটো মেণ্ডেটৰী নাছিলে। আৰু ইউডাইচ ৰেকৰ্ডছটো নথকা নহয়, আছে। 2018 পাছত আছে, কাৰোবাৰ 2019 আছে অনলাইনত। এতিয়া আকৌ এটা কথা যে প্ৰাইভেট স্কুল এখনত এতিয়া আপোনালোকে নাজানিব, যিসকলে প্ৰাইভেট স্কুলত শিক্ষকতা কৰিছে তেওঁলোকে জানে। এখন প্ৰাইভেট স্কুলত দৰমহা দিয়ে কিমানকেইটা? দৰমহা দিব, যিকেইটা দৰমহা দিব সেইকেইটাও 3 মাহ 4 মাহ 5 মাহৰ পিছত 5 মাহৰ মূৰত দিয়ে। তেতিয়াহ'লে প্ৰত্যেকৰে ব্যক্তিগত স্বাধীনতা আছে যে এখন বিদ্যালয়ত যদি বিদ্যালয় এখনত যদি তেওঁক 1000 টকা যদি মাহিলী দৰমহা দি আছে, তেওঁক যদি কোনোবা এখন বিদ্যালয়ে 1500 টকা দিয়ে, তেওঁ 1500 টকা দিয়া বিদ্যালয়খনলৈ গুচি যাব। কাৰণ তাত কোনো ধৰণৰ ধৰা বন্ধা কোনো হেৰি নাথাকে, তেওঁ ব্যক্তিগত স্বাধীনতা। আৰু যদি 1500 টকা মাহিলী দি থকা স্কুলখনত তেওঁ কৰি থাকোঁতে যদি ছমাহৰ ভিতৰতে যদি কোনোবা এখন বিদ্যালয়ে যদি 2000 টকা দিয়ে, তেতিয়াহ'লে তেওঁ 2000 টকা পোৱা বিদ্যালয়খনলৈ গুচি যাব। ঠিক তেনেকৈ 2000 টকা কৰি থকা বিদ্যালয়খনত যদি তেওঁক 2500 টকা যদি মাহিলী দিয়া অফাৰ দিয়ে, তেতিয়াহ'লে তেওঁ 2500 টকা গুচি যাব। তেতিয়াহ'লে সেই প্ৰাইভেট স্কুলত সেই শিক্ষকসকলে যেতিয়া 6 মাহৰ মূৰত 3 মাহৰ মূৰত যেতিয়া বিদ্যালয় সাল সলনি কৰি থাকিব, তেওঁ ইউডাইচ ৰেকৰ্ডছটো ক'ৰ পৰা পাব? ক'ত থাকে তেওঁৰ ইউডাইচ ৰেকৰ্ডছটো? এইটো প্ৰেক্টিকেলি কথা। আৰু প্ৰেক্টিকেলি কথা, এইটো সাধাৰণ কথা। এতিয়া কণ্টেক্সুৱেলত কৰি থকা শিক্ষকসকলৰ কথাটো বেলেগ। কণ্টেক্সুৱেলত কৰি থকা শিক্ষকসকলৰ তেওঁলোক এখন চৰকাৰী বিদ্যালয় এখনত কৰা। ষ্টেট পুল কৰি থকা ষ্টেট পুলসকলৰ কথাও বেলেগ, আৰু ভেঞ্চাৰৰ কথাও বেলেগ। ভেঞ্চাৰ বিদ্যালয়খনত যেতিয়া এজন শিক্ষকে শিক্ষকতা কৰি থাকে, তাত খুব কম সংখ্যক শিক্ষক তাত ৰাখে। আৰু যিহেতুকে তেওঁ প্ৰাদেশিকৰণ এটা দিনত হৈ পেলাই কোনোবা এটা দিনত হৈ যিহেতু তেওঁ প্ৰাদেশিকৰণ হ'ব, সেইকাৰণে সেই বিদ্যালয়সমূহত তেওঁ কোনো কাৰণত নাযায়। আৰু বাকী যে প্ৰাইভেট স্কুলৰ কথাটো কি, প্ৰাইভেট স্কুল এখনত কি তেওঁ প্ৰাদেশিকৰণ কৰিব নে কিবা কথা, নে চৰকাৰী ফালৰ পৰা কিবা সাহায্য দিব, নে কি দিব? একো নিদিয়ে। তেওঁ যিহেতুকে চলিব লাগিব, তেওঁ যিহেতু এটা পৰিয়াল আছে, তেওঁ এখন সংসাৰ আছে, তেওঁতো কেইটামান পইচা বেছি পোৱা জেগাটোত তেওঁতো কাম কৰিব। সেইটো যোনেই নহওক, মই বুলি। তাৰমানে কি, ভাৰতবৰ্ষৰ নিচিনা এখন গণতান্ত্ৰিক দেশত নিজৰ ইচ্ছামতে কৰ্ম কৰিব পৰাকৈ স্বাধীনতাটো নাই নেকি এখন দেশত? কি কথা ক'বলৈ আহিছে? এইবিলাক কাৰণতে ইউডাইচ ৰেকৰ্ডছটো বহুতৰে নাই। আৰু দ্বিতীয় কথাটো হৈছে কি, ইউডাইচ ৰেকৰ্ডছৰ ক্ষেত্ৰত সেইখিনি সময়ত যিখিনি সময়ত NIS কোৰ্চটো আহিছিলে, আৰু সেই সময়খিনিত যিসমূহ বিদ্যালয়ত ইউডাইচ কোডটো নাছিলে, অৰ্থাৎ ইউডাইচ কোডটো পোৱাই নাছিলে, তেওঁলোকৰ বিভাগে তেওঁলোকক দিয়াই নাছিলে। নোপোৱাৰ কাৰণে সেইখিনি সময়ত NISৰ পৰা এটা কোড এটা মানে NISৰ ফালৰ পৰা প্ৰভাইড কৰিছিলে। NISৰ ফালৰ পৰা সেই প্ৰাৰ্থীসকলক এটা কোড প্ৰভাইড কৰিছিলে। সেই কোডটো লৈ পেলাই তেওঁলোকে DLEDটো কৰিছিলে। আজি গোটেই ছিষ্টেমটো গোটেই ভেৰিফাই কৰি পেলাই সেই শিক্ষকসকলক গোটেই ছিষ্টেমেটিক চৰকাৰী বিভাগীয় মানে অফিচাৰ আছে, ষ্টেট কোঅৰ্ডিনেটৰ, গোটেইখিনি এটা ছিষ্টেমেটিক গোটেইখিনি ভেৰিফাই কৰাৰ পাছত আজিৰ তাৰিখত এই মানুহখিনিক এনেকুৱা যদি হাৰাশাস্তি দি থাকে, তেতিয়াহ'লে এই সকলোকে ন্যায় পাবৰ কাৰণে তেওঁলোকে যদি দুটা কথা কয়, তেওঁলোকে যদি গুহাৰি জনায়, তেওঁলোকে যদি নিজৰ স্বাধিকাৰৰ কাৰণে যদি তেওঁলোকে নিজৰ মানে ন্যায় পাবৰ কাৰণে তেওঁলোকে যদি মন্তব্য আগবঢ়ায়, তাত আপোনালোকৰ তাত ভাবিব লগা কি কথাটো? আপোনালোককতো গুহাৰি জনোৱা নাই। গুহাৰি আপোনালোকক জনোৱা হৈছে নেকি? চাকৰি আপোনালোকে দিব নেকি? গুহাৰি জনোৱা হৈছে বিভাগীয় কৰ্তৃপক্ষক, শিক্ষা বিভাগক জনোৱা হৈছে। গুহাৰি জনোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক।
কিবা যদি কৰিব পাৰে তেওঁলোকে কৰিব আৰু জনাব লাগিব। আমাৰ জনা আমাৰ দায়িত্ব আছে। তে আপোনালোকৰ চিন্তাধাৰাবিলাক কেনেকুৱা তেতিয়াহ'লে? আপোনালোকে নিজকে বহুত বীৰপুৰুষ বুলি ভাবিছে। আপোনালোকে যদি প্ৰকৃততে মানৱীয়তা বুলি কোৱা বস্তুটো যদি আপোনালোকৰ আছে নহয়, তেতিয়াহ'লে আপোনালোকে এনেধৰণৰ পোষ্টত আপোনালোকে সদায় চালি জাৰি চাই কথা ক'লেহেঁতেন। আপোনালোকৰ সেই মানৱীয়তাটো নাই। আপোনালোকক কেৱল আপোনালোককে লাগে আৰু আপোনালোকে ভয় খায়। কাৰণ এই প্ৰাইভেট স্কুলত কৰি থকা এই শিক্ষকসকলে যিসকলে NISৰ পৰা DLED কৰি পেলাই প্ৰাইভেট স্কুলত কৰি পেলাই NISৰ পৰা DLED কৰি টেট পাছ কৰিছিলে, তেওঁলোকৰ কাট অফ মাৰ্কবিলাক বহুত বেছি। সেইটো কাৰণে আপোনালোকে ভয় খায়, আপোনালোকে জ্বলে। কাৰণ আপোনালোকে বঞ্চিত হোৱাৰ আপোনালোকৰ ভয় আছে। আৰু কেইজনমানে কৈছে যে কেৱল কেছ চিনি পায়, কেছ কৰি 5500 ডিলে কৰিলে। এতিয়া যিহেতুকে মই আগতেই কৈছোঁ যে এইটো ভাৰত চৰকাৰে কৰা কোৰ্চ, আৰু যিহেতুকে ভাৰত চৰকাৰে এইটো ওৱান টাইম কোৰ্চ এটা আনিছিলে এইখন চৰকাৰ দিনতে, আৰু এইটো ভেলিড কোৰ্চ আছিলে। সেইটো কাৰণে এই কোৰ্চটো যিহেতুকে ভেলিড কোৰ্চ আছিলে, আৰু ভেলিড কোৰ্চ এটাক যদি ইনভেলিড কৰি পেলাই সেই মানুহখিনিক বঞ্চিত কৰিব, তেতিয়া ফাৰ্ষ্ট টাইম কেছ কৰিছিলোঁ আমি। ফাৰ্ষ্ট টাইম ভেলিড কৰিবৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত গৈ পেলাই কেছ কৰিছিলোঁ। কিন্তু দ্বিতীয়বাৰ যিটো হাইকোৰ্টত 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকোঁতে যিটো হাইকোৰ্ট কৰিছিলে, আমি সেই কেছটো আমি বিৰোধ কৰিছিলোঁ। আমি কোনো কাৰণত সেইটো কেছ কৰিবলৈ কোৱা নাছিলোঁ। কাৰণ বিচাৰিছে আমি ডকুমেণ্টছখিনি দিওঁ, আমি ৰিকুৱেষ্ট কৰিম, তাতে আমাৰ সমস্যাবিলাক কম, আমি বিচাৰিছিলোঁ। কিন্তু এটা আছামে গৈ পেলাই কেছ কৰিলে, আমি কি কৰিম? প্ৰত্যেকৰ নিজৰ স্বাধীনতা আছে। কোনোবাই কেছ কৰোঁ বুলি ক'লে কৰিব পাৰে। এতিয়া যে আপোনালোকে যে এই কথাবিলাক কৈছে, কি মই এই কমিউনিটি পোষ্টৰ জৰিয়তে মই কাৰোবাক উচতাইছোঁ নেকি যে আপোনালোকে কেছ কৰক বুলি পেলাই? মই গুহাৰি জনাইছোঁ। মই গুহাৰি জনোৱা মোৰ অধিকাৰ আছে, মোৰ দায়িত্ব আছে। মই ন্যায় পাবৰ কাৰণে মই গুহাৰি কাক জনাম? মই আপোনালোকক জনালে হ'ব নেকি? মই জনাইছোঁ, যাক জনাব লাগে তাক জনাইছোঁ। যিসকলক জনালে কামত আহিব তেওঁলোকক জনাইছোঁ। আৰু কমেণ্ট আছে, মই বাকীখিনি ক'ব বিচৰা নাই। কিন্তু মই পুনৰবাৰ মই বিনয়ভাৱে আপোনালোকক মই প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনালোকৰ কিবা ক'ব লগা থাকে এই পোষ্টটোৰ সন্দৰ্ভত, তেতিয়াহ'লে আপোনালোকে মোক ষ্টুডিঅ'ত মাতক। মই আপোনালোকৰ লগত এই বিষয়টোৰ ওপৰত চৰ্চা কৰিম, আৰু গোটেই অসমৰ ৰাইজে আপোনালোকক আৰু মোক চিনি পাব। যদি সাহস আছে আপোনালোকে প্ৰত্যাহ্বানটো গ্ৰহণ কৰক। অন্যথাই এই মানুহখিনিয়ে যদি ক'ৰবাত আবেদনো কৰি আছে, ক'ৰবাত গুহাৰিও জনাই আছে, আপোনালোকে এই মানুহখিনিক কোৱাত বাধা প্ৰদানৰ পৰা আপোনালোকে বিৰত থাকক। মই সত্য কথা এটা কোৱাত মই অলপো ভয় নকৰোঁ। আপোনালোকে কি কৰিব পাৰিব? অতি বেছি চেনেলটো ৰিপৰ্ট মাৰি অতি বেছি চেনেলটো উৰাই দিব পাৰিব। একো ডাঙৰ কথা নহয়। আপোনালোকে আজি এটা চেনেল ৰিপৰ্ট মাৰি পেলাই উৰাই দিলে, কাইলৈ আৰু এটা চেনেল জন্ম হ'ব, পৰহিলৈ আৰু এটা চেনেল জন্ম হ'ব। আপোনালোকে কাৰো কণ্ঠ ৰুধিব নোৱাৰে। এই গণতান্ত্ৰিক দেশ এখনত প্ৰত্যেকৰে নিজৰ স্বাধিকাৰৰ কাৰণে মাত মতাৰ অধিকাৰ প্ৰত্যেকৰে আছে, আৰু সেইটো মাত মাতি গৈ থাকিব। আজি মই কৈছোঁ, কাইলৈ কোনোবা এজনে ক'ব। এই কথাখিনি সেইসকলক ক'লোঁ যিসকলে যোৱাকালি সেই কমিউনিটি পোষ্টটোত দেখা মাত্ৰকে ৰ'ব নোৱাৰি, গোটেই পৰিৱেশটোৰ ওপৰত কোনো ধৰণৰ সম্যক জ্ঞান নোহোৱাকৈ যিসকলে কমেণ্ট কৰিছিল, যিসকলে কঠোৰ মন্তব্য আগবঢ়াইছিল, তেওঁলোকৰ বাবে এই কথাখিনি ক'লোঁ। এতিয়া মই NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলৰ দুটামান কথা ক'ব বিচাৰিছোঁ। এতিয়া আচলতে ভাবিলে আচৰিত লাগে যে NISৰ পৰা যিসকল লোকে DLED কৰিছে, আচলতে কিছু সংখ্যক লোকক সন্দেহ হয় যে আচলতে সেইসকল লোক NISৰ পৰা আচলতে প্ৰকৃততে শিক্ষকতা কৰি পেলাই তেওঁলোকে DLED কৰিছিল নে আচলতে কোনো ধৰণৰ শিক্ষকতা নোহোৱাকৈ ফ্ৰড হিচাপে তেওঁলোকে DLED কৰিছিল, সেইটো সন্দেহ হয়। কাৰণ এনেধৰণৰ যেতিয়া NIS DLED প্ৰাৰ্থীসকলৰ ন্যায় পাবৰ কাৰণে যেতিয়া কিছুমান এই চেনেলৰ জৰিয়তে দুই এটা কথা কোৱা যায়, ন্যায় স্বাৰ্থত সত্য বস্তুখিনি উপস্থাপন কৰি চৰকাৰক মনত পেলাই দিব বিচৰা যায়, এই কথাখিনিত NISৰ DLED প্ৰাৰ্থীসকলে কোনো ধৰণৰ সহায় সহযোগিতা আগ নবঢ়ায়। তাৰ পৰা এইটোৱে বুজা যায় যে আচলতে NISত আচলতে ফ্ৰড তেনেকুৱা DLED কৰা ডিগ্ৰীধাৰী আছে, ডিপ্ল'মাধাৰী আছে, সেইকাৰণে হয়তো আজি এনেকুৱা অৱস্থা। আৰু এই মানুহখিনিৰ মাজত কোনো ধৰণৰ একতা নাই। কালি কমিউনিটি পোষ্টটো দিলোঁ, সেই পোষ্টটোত খুব কম সময়ৰ ভিতৰত 200-300 ব্যক্তিয়ে 200-300 ব্যক্তিয়ে কমেণ্ট কৰিছে। কমেণ্ট কৰি হুৰা তাৰমানে কি একতা আছে তেওঁলোকৰ।
একতা থকাৰ কাৰণে তেওঁলোকে 5,500ত NISৰ পৰা কৰা DLED কৰা প্ৰাৰ্থীসকলক সেই 5,500 নিযুক্তিৰ পৰা বঞ্চিত কৰালে। আজি NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ একতা নাই। একতা নথকাৰ কাৰণে আজি 4,500টো আজি এয়া অৱস্থা। সেইখিনি সময়তো তেনেকুৱা অৱস্থা আছিলে। আজি বহুতে বিভিন্ন ধৰণৰ ডি অফিচত গৈ সেইখিনি সময়ত বিভিন্ন ধৰণৰ কথা লগাইছিল তাত। আমুকটো চাব লাগে, তামুকটো চাব লাগে। শেহত গৈ পেলাই এনেকুৱা ওলালগৈ NISৰ পৰা DLED কৰা প্ৰাৰ্থীও কিন্তু ডি অফিচত গৈ মেম'ৰেণ্ডাম দিছিল। এয়া অৱস্থা। পুনৰবাৰ কৈছোঁ, যদি NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকল, যিসকল জেনুইন প্ৰাৰ্থী, আপোনালোকৰ মাজত যদি একতাটো নাথাকে, তেতিয়াহ'লে আপোনালোকে অদূৰ ভৱিষ্যতে আপোনালোকে যে কিবা এটা কৰিব পাৰিব বা আপোনালোকে যে শিক্ষকতাৰ নিচিনা এটা বৃত্তি ল'ব পাৰিব, সেইটো আপোনালোকে আশাটো বাদ দিয়াই ভাল। কাৰণ বৰ্তমান সময়ত আপোনালোকৰ শত্ৰু বহুত। হে শ্ৰদ্ধাৰ দৰ্শক বন্ধু বান্ধৱীসকল, মই এই কথাখিনি বহুত উচ্চ স্বৰত ক'ব লগা হ'ল আৰু আচলতে কমেণ্টবিলাক পঢ়ি শুনি আচলতে সহ্য হোৱা নাই। কাৰণ মই কাৰো ক্ষতি কৰিবলৈ কাৰণে যোৱাকালি মই পোষ্টটো দিয়া নাছিলোঁ। কেৱল মাত্ৰ সেই অন্যায় কৰি থকা, সেই ন্যায় নোপোৱা সেই ব্যক্তিসকলকো উদ্ধাৰ কৰিবৰ কাৰণেহে মই আৰু সত্য বস্তুটোক উপস্থাপন কৰি যাতে ইয়াৰ জৰিয়তে কিবা এটা হয় যদি হওক, এই বুলি ভাবিহে যোৱাকালি কমিউনিটি পোষ্ট দিছিলোঁ। আৰু তাতে কিছুমানে নিজকে বহুত জ্ঞানী বুলি ভাবে। গোটেই পৃথিৱীখনৰ কথাটো তেওঁলোকে জানে বুলি ভাবে। যিসকলে কোনো ধৰণৰ আগপিছ নোচোৱাকৈ মুখত যি আহে সেইটোকে ক'ব বিচাৰে। সেইটো কাৰণে সেইসকলৰ কাৰণে সেই কথাখিনি কোৱা হৈছিলে। আৰু যদি কথাখিনি কৈ যাওঁতে টান হৈছে, আপোনালোকে মোক ক্ষমা কৰি দিব। কিন্তু পৰিৱেশ পৰিস্থিতি চাই কথাখিনি ক'ব লগা হৈছে। আৰু সদুশেষত মই এই কথাখিনি আচলতে মই খুব দুখত ক'বলৈ বাধ্য হ'লোঁ, যাৰ কাৰণে হয়তো বহুতে ৰিপৰ্টো মাৰিব পাৰে। একো ডাঙৰ কথা নহয়, আপোনালোকৰ ইচ্ছা। কিন্তু অসমৰ ৰাইজক এই বিষয়টো ঠেলি দিলোঁ। আপোনালোকে বিচাৰটো কৰিব। পুনৰবাৰ মোৰ এই কথাকেইটা খুব টান সুৰত হোৱাৰ কাৰণে মই শ্ৰদ্ধাৰ দৰ্শক বন্ধু বান্ধৱীক মই ক্ষমা বিচাৰিছোঁ। এইখিনিকে কৈ মই ভিডিঅ'টি সামৰিব ওলাইছোঁ। আৰু যিসকল দৰ্শক বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টি শেষলৈকে চালে, মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ।